বহুদিনৰ পিছত ঘৰলৈ গৈছোঁ। ঘৰৰ আগফালে থকা বৰ থেকেৰা জোপাতে পৰি হৰ্ণবিল চৰাইজনীয়ে সম্ভাষণ জনাইছে। চাওঁতে চাওঁতে বহাগ পাৰ হৈ জেঠৰ উকুৰি দিন পাৰ হ'ল। বহাগৰ ৰং ধেমালি অন্ত পৰিলে। গাঁৱৰ সকলো এতিয়া খেতি পথাৰত ব্যস্ত হোৱাৰ সময়। দুই এদিনতে আমাৰ ঘৰতো কঠীয়া সিঁচিব। গতিকে কঠীয়া নিতলি ধৰা বেৰিবৰ বাবে কেইখনমান জেওৰাৰ প্ৰয়োজন। ঘৰৰ পৰা দূৰত থাকোঁ, গতিকে এইবোৰ কাম সদায় কৰিবলৈ নাপাওঁ। ভাবিলোঁ আজি দেউতাৰ লগতে অকণমান হাত ফুৰাওঁ। ঠাই বিশেষে জেওৰাখনক বেৰা বুলিও কয়, কিন্তু আমাৰ উজনি অসমৰ প্ৰায় সংখ্যক ঠাইতে জেওৰা বুলিয়ে কয়। দেখাত সহজ যদিও জেওৰাখন বোৱাত কিন্তু এটা পাজোল আছে। দেউতা যিহেতু খেতিয়ক, গতিকে সৰুৰে পৰা আমি খেতিপথাৰৰ লগতেই জড়িত। সেইবাবে জেওৰাখন ববলৈ দেউতাৰ পৰা শিকি থৈছিলোঁ। প্ৰথমে ভাবিছিলোঁ এইটোনো কি ডাঙৰ কাম, খুঁটি কেইটামান পুতি ইটো মূৰৰ পৰা সিটো মূৰলৈ বাঁহৰ কামিকেইটাৰে ধুনীয়াকৈ বৈ গ'লেই জেওৰা হৈ যাব। হয়, তেনেকৈ বলেও জেওৰা বা বেৰা হ'ব, কিন্তু সেই জেওৰা বা বেৰাখন গৰু ছাগলীয়ে সহজতে ভাঙি পেলাব পাৰিব। আপোনাৰ খেতিপথাৰ কেইডৰা যদি আপুনি ভালদৰে বেৰাৰ ব্যৱস্থা নকৰে, তেতিয়াহ'লে উদঙীয়া গৰু ছাগলীয়ে যিহে উৎপাত কৰে, সেই উৎপাতটো আচলতে এজন কৃষকেহে ভালদৰে অনুভৱ কৰিব পাৰে। আজিকালি কিন্তু মানুহে জেওৰা জপনাৰ ব্যৱহাৰ আগৰ দৰে নকৰা হ'ল। যিহেতু আজিকালি প্ৰত্যেকৰ ঘৰে ঘৰে পকী গেট, পকী ৱাল, কাটা তাঁৰৰ ব্যৱস্থা, গতিকে জেওৰা জপনাৰ পৰ্ব মানুহে সামৰণি মাৰিলে। সেইবাবে লাহে লাহে গাঁওবোৰ আজিকালি চহৰলৈ ৰূপান্তৰ হৈ গৈ আছে। আগৰ সেই দীঘল পদূলিৰ খেৰৰ ঘৰটো, পদূলিমূৰত নঙলা কেইডাল, গাঁৱলীয়া এটা নিভাঁজ পৰিৱেশ, সেই পৰিৱেশটো কিন্তু আজিকালি এটা পকী ঘৰে কেতিয়াও পৰিপূৰ্ণ কৰিব নোৱাৰে। জেওৰা বোৱা আমাৰ সম্পূৰ্ণ হ'ল। এখন মজবুত জেওৰা গৰু ছাগলীয়ে সহজতে ভাঙিব নোৱাৰে। এনেধৰণে আৰু কেইবাখনো জেওৰা বব লাগিব। বোৱাৰ ঠাইৰ পৰা উঘালি আনি জেওৰাখন ঘৰৰ কাষৰ বাৰীতে ৰাখিলোঁ। কঠীয়া সিঁচাৰ দিনাখন কঠীয়া নিতলিত ইয়াৰ পৰা আনি লগাই দিব লাগিব। পখৰ ৰ'দ, গৰমত কাম কৰি ঘামি জুৰুলা জুপুল হ'লোঁ। কাম কৰা পৰ্ব সামৰণি মাৰি ঘৰৰ নেমুজোপাৰ পৰা নেমু কেইটামান ছিঙি আনি চৰ্বত বনালোঁ। ঘৰৰ সকলোকে এগিলাচ এগিলাচ খুৱাই নিজেও এগিলাচৰ সোৱাদ ল'লোঁ। উফ, দেহা হাত পৰি গ'ল। যিহেতু ঘৰৰ নেমু। ভিডিঅ'টো ইমানতে সামৰিছোঁ। আজিলৈ বাই বাই।